এতিয়া চা ইয়াৰ আৰু দুটা পাৰ্টছ আছে। এটা পাৰ্টছ হ'ল কি জানা, এইটো সাইলেন্সাৰ আৰু এটা হ'ল ইয়াৰ ক্লিনাৰ। সাইলেন্সাৰ, ইয়াৰ ক্লিনাৰ আৰু এইটো তেলৰ টেংকি। কোনোবা ক'ব পাৰিবা নেকি এইটো কি ইঞ্জিন? কেনেকৈ গম পালা? নাই, সেইটো ফৰ্মুলাটো ক'ব লাগিব নহয়। তুমি কেনেকৈ গম পালা পেট্ৰল ইঞ্জিন? কি থিয়ৰিত গম পালা? মই ক'লো এইটো ডিজেল ইঞ্জিন, তুমি ক'লা পেট্ৰল ইঞ্জিন। এতিয়া তুমি প্ৰমাণ কৰি দিয়া যে এইটো পেট্ৰল ইঞ্জিন। হা, এইটো ফৰ্মুলা একদম সহজ। কি সহজ? তুমি চোৱা, পেট্ৰল ইঞ্জিনত সদায় এনেকুৱা এটা প্লাগ থাকিব। এইটো চা, এইটো প্লাগ এটা থাকিব। আমাৰ এইটো ইঞ্জিনত কি থাকিব? খালি ৰ'ব, ইনজেক্টৰ। এইটো ITR পৰা প্ৰেক্টিকেলৰ কাৰণে আহিছিলে, ফায়াৰ ফাইটিং ট্ৰেইনিং কৰোৱাৰ কাৰণে। আজি ফায়াৰ ফাইটিং ট্ৰেইনিঙৰ আজি ক্লাছ আছিলে পাম্প প্ৰেক্টিকেল। সেয়া পাম্প প্ৰেক্টিকেল বুজাই আছে আমাৰ আলিগুৰিয়া। গতিকে পাম্প প্ৰেক্টিকেলটো দেখুওৱা হৈছে, পাম্পটো কেনেকৈ অপাৰেট কৰিব লাগে সেইখিনি দেখুওৱা হৈছে তেওঁলোকৰ। গতিকে আজি আমি ITR যিটো প্ৰেক্টিকেলৰ কাৰণে আহিছিলে, সেই প্ৰেক্টিকেল ট্ৰেইনিঙত তেওঁলোকৰ আজি ক্লাছটো দিয়া হৈছিলে পাম্প প্ৰেক্টিকেল। থেংক ইউ।